নমস্কাৰ সকলোকে নলেজ আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এটা আসাম হিষ্ট্ৰীৰ ওপৰত সিৰিজ আৰম্ভ কৰিছিলোঁ। সেই সিৰিজটোৰ অন্তৰ্গত এইটো 7 নম্বৰ ভিডিঅ'। ইয়াৰ আগৰ ভিডিঅ'টোত আমি এনচিয়েণ্ট আসাম হিষ্ট্ৰী শেষ কৰিছিলোঁ। তো আজিৰ পৰা আমি মেডিভিয়েল আসাম হিষ্ট্ৰী আৰম্ভ কৰিম। যেতিয়া আমি মেডিভিয়েল আসাম হিষ্ট্ৰীৰ কথা উল্লেখ কৰোঁ, তেতিয়া সদ্যহতে আমি প্ৰধানকৈ 4টা ডাইনাষ্টিৰ বিষয়ে ষ্টাডি কৰিবলগীয়া হয়। তো আপোনালোকক ইয়াত মই মেপত আঁকি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি পোনপ্ৰথমে উল্লেখ কৰিব লাগিব আহোম ডাইনাষ্টিৰ বিষয়ে। আহোম ডাইনাষ্টিয়ে এই যে মই মেপত মাৰ্ক কৰি দিছোঁ, এই এৰিয়াটোত মেডিভিয়েল আসামত ৰুল কৰিছিলে। পোনপ্ৰথমে এইখিনি এৰিয়া চুতীয়া সাম্ৰাজ্যৰ অধীনত আছিলে। তাৰপিছত আমি সকলোৱে আগৰ ভিডিঅ'টোত পঢ়িছিলোঁ যে 1526 খ্ৰীষ্টাব্দত চুহুংমুঙে চুতীয়া সাম্ৰাজ্যক এনেক্স কৰি আহোম ডাইনাষ্টিৰ লগত মাৰ্জ কৰি দিছিলে। তাৰ উপৰি তাহানিৰ অসমৰ কিছু অংশ আৰু বেংগলৰ কিছু অংশ সামৰি এখন ডাইনাষ্টি এষ্টাব্লিছ হৈছিলে আৰু সেই ডাইনাষ্টিটোৰ নাম আছিল কোচ ডাইনাষ্টি। তাৰোপৰি কাছাৰীসকলে ৰাজত্ব কৰিছিলে এইখিনি এৰিয়াত, য'ত মই মাৰ্ক কৰি দিছোঁ। এইখিনি এৰিয়াত কাছাৰীসকলে ৰাজত্ব কৰিছিলে। তো আমি এতিয়া আহিছিলোঁ কোচ ডাইনাষ্টিলৈকে। তো কোচ ডাইনাষ্টিৰ যিজন প্ৰজেনিটৰ আছিলে, অৰ্থাৎ পূৰ্বপুৰুষ, তেওঁৰ নাম আছিলে হৰিয়া মণ্ডল। তো এইটো কেতিয়াবা ডাইৰেক্ট ষ্ট্ৰেইট ফৰৱাৰ্ড কুৱেশ্যন আহি যায় যে কোচ ডাইনাষ্টিৰ প্ৰজেনিটৰ কোন আছিলে। তো সেয়া হৈছে হৰিয়া মণ্ডল। এইটো মনত ৰাখি থৈ দিব। এই হৰিয়া মণ্ডলৰ এজন পুতেক আছিলে। আৰু এটা কথা কৈ থওঁ, হৰিয়া মণ্ডলে জন্মগ্ৰহণ কৰিছিলে বৰ্তমানৰ যি গোৱালপাৰা জিলা, সেই গোৱালপাৰা জিলাত। এই হৰিয়া মণ্ডলৰ পুতেক আছিলে বিশ্বসিংহ। এই বিশ্বসিংহই কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে 1527 খ্ৰীষ্টাব্দত। তো এইটো ভালেকেইটা এক্সামত আগতে সোধা দেখা গৈছে যে কোচ সাম্ৰাজ্য বিশ্বসিংহই কিমান চনত এষ্টাব্লিছ কৰিছিলে। তো তাৰ উত্তৰটো হৈছে 1527 খ্ৰীষ্টাব্দ। বিশ্বসিংহৰ পিছত তেওঁক ছাকচিড কৰিছিলে ৰজা নৰনাৰায়ণে, আৰু নৰনাৰায়ণৰ আৰু এটা নাম আছিলে মল্লদেৱ। এই ৰজা নৰনাৰায়ণ কোচ ডাইনাষ্টিৰ আটাইতকৈ শক্তিশালী ৰজা আছিলে। তেওঁৰ অধীনত কোচ সাম্ৰাজ্যৰ যিটো এৰিয়া আছিলে সেয়া ভালেখিনি ইনক্ৰিজ হৈছিলে। নতুন নতুন ডাইনাষ্টি তেওঁ নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিলে। এই নৰনাৰায়ণৰ প্ৰধান সেনাপতিজনৰ নাম আছিলে চিলাৰাই বা শুক্লধ্বজ। আমি সকলোৱে জানো যে শুক্লধ্বজৰ নামটো কি কাৰণে চিলাৰাই আছিলে, কাৰণ তেওঁ যুদ্ধক্ষেত্ৰত চিলাৰ নিচিনা উৰি উৰি সৈন্য সামন্তৰ ওপৰত আক্ৰমণ কৰিছিলে। সেয়েহে তেওঁৰ নামটো হৈছিলে চিলাৰাই। ইয়াৰ উপৰি কোচ ৰজা নৰনাৰায়ণৰ সময়ত আহোমৰ লগত কোচসকলৰ ভালেমান বাদ বিবাদ হৈছিলে। তো সেই বাদ বিবাদৰ পৰিণতি স্বৰূপে এখন যুদ্ধ হৈছিলে। সেই যুদ্ধখনত আহোম সাম্ৰাজ্য ভালেখিনি পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিলে। তাৰ ফলস্বৰূপে আহোমসকলে কোচৰ লগত এটা চুক্তি সম্পন্ন কৰিছিলে, আৰু সেই চুক্তিটোৰ নাম হৈছে ট্ৰিটি অফ মাজুলী। যিহেতু এই ট্ৰিটিখন তাহানিৰ মাজুলীত হৈছিলে, মাজুলী আইলেণ্ডত হৈছিলে, তো সেয়েহে এই চুক্তিখনৰ নামো তাৰ নামটোৰ পৰা আহিছিলে ট্ৰিটি অফ মাজুলী বুলি। আৰু এই চনটো আপোনালোকে মনত ৰাখিব, এইটো বহুত ইম্পৰ্টেণ্ট হয় যে ট্ৰিটি অফ মাজুলী কিমান চনত সম্পন্ন হৈছিলে। সেয়া হৈছে 1563। আৰু এইটো কথাও মনত ৰখাটো প্ৰয়োজনীয় যে যেতিয়া ট্ৰিটি অফ মাজুলী হৈছিলে তেতিয়া আহোম সাম্ৰাজ্যৰ ৰজা কোন আছিলে। তো তেতিয়া আহোম ৰজা আছিলে চুকাম্ফা। তো চুকাম্ফাৰ আন এটা নাম কি যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্টত আমাক জনাই দিব, আমি চাওঁ আপোনালোকে জানে নে নাই। ইয়াৰ উপৰি কোচ সাম্ৰাজ্যই তেওঁলোকৰ এৰিয়াৰ ভিতৰত জয়ন্তীয়া, ত্ৰিপুৰা আৰু চিলহেটৰ এৰিয়াবোৰো সোমাবলৈ সক্ষম হৈছিলে। অৰ্থাৎ জয়ন্তীয়া, ত্ৰিপুৰা আৰু চিলহেটত কোচ সাম্ৰাজ্যই নিজৰ অধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছিলে। ইয়াৰ উপৰি কোচ ৰজা নৰনাৰায়ণে চিলাৰায়ৰ পৰিচালনাত গৌড় সাম্ৰাজ্যত আক্ৰমণ কৰিছিলে। তো তাতো বিজয় সাব্যস্ত কৰিছিলে। তো তাৰ ফলত গৌড় সাম্ৰাজ্য সম্পূৰ্ণৰূপে কোচ ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিলে। ইয়াৰ উপৰি ৰজা নৰনাৰায়ণে 1565 খ্ৰীষ্টাব্দত কামাখ্যা মন্দিৰটো ৰিবিল্ড কৰিছিলে। আমি সকলোৱে জানো যে কামাখ্যা মন্দিৰটো পোনপ্ৰথমে স্থাপন কৰিছিলে নৰকাসুৰে। তো তাৰপিছত 1565 খ্ৰীষ্টাব্দত নৰনাৰায়ণে সেই কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিলে ইকাৰ দ্বাৰা। তো এইটো কেতিয়াবা আহি যায়, তো এইটো চনটো মনত ৰাখি থৈ দিব। ইয়াৰ পিছত কি হয়, চিলাৰায়ে
এইটো কাৰেক্ট চনটো জানিব পৰা নাযায়, কিন্তু ইতিহাসবিদসকলে কয় আৰু যে 1572 পৰা 1575 চনৰ ভিতৰত চিকেন পক্সৰ দ্বাৰা আক্ৰান্ত হৈ চিলাৰাৰ মৃত্যু হৈছিলে। তো চিলাৰাৰ মৃত্যুৰ পিছত কোচ সাম্ৰাজ্যৰ শক্তি ভালেখিনি কমি আহিলে, যিহেতু চিলাৰাই কোচ সাম্ৰাজ্যৰ এটা শক্তিৰ আধাৰ হিচাপত এক কৰি আহিছিলে। তো তাৰপিছত ৰজা নৰনাৰায়ণৰ মনোবল বহু ভালেখিনি পৰিমাণে ভাঙি গ'ল। আৰু তেতিয়া কি হ'ল, ৰজা নৰনাৰায়ণে গোটেই কোচ সাম্ৰাজ্যখনক দুটা ভাগত বিভক্ত কৰি দিলে। তাৰে এটা পাৰ্ট কোচবিহাৰ হিচাপে নামকৰণ কৰিলে, আৰু সেই কোচবিহাৰ এৰিয়াটো লক্ষ্মীনাৰায়ণ অৰ্থাৎ নৰনাৰায়ণৰ পুতেকক তাৰ সিংহাসন দি দিলে, আৰু এটা এৰিয়াক তাৰ পৰা ডিমাৰ্ক কৰি নামকৰণ কৰিলে কোচহাজ হিচাপত। আৰু এই কোচহাজ এৰিয়াটো চিলাৰাৰ পুতেক ৰঘুদেৱক শাসন কৰিবলৈ এৰি দিছিলে। তাৰপিছত কিছু বছৰ পিছত শাসন কৰাৰ পিছত ৰঘুদেৱৰ মৃত্যু হয়, আৰু ৰঘুদেৱক চাকচিত কৰে তেওঁৰ পুতেক পৰীক্ষিত নাৰায়ণে। এইটো পইণ্ট আপোনালোকে মনত কৰি থৈ দিব। আগতে এটা নে দুটা পৰীক্ষাত ডাইৰেক্ট কুৱেশ্যন আহিছিলে যে পৰীক্ষিত নাৰায়ণে তেওঁৰ জীয়েক মংগললৈক কাৰ ওচৰলৈকে বিয়া দিছিলে। তো তাৰ উত্তৰটো হৈছে প্ৰতাপ সিংহ। চনটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, খালি নামটো মনত ৰাখি থৈ দিব যে পৰীক্ষিত নাৰায়ণে তেওঁৰ জীয়েক মংগললৈক প্ৰতাপ সিংহৰ ওচৰলৈকে বিয়া দিছিলে। তাৰপিছত লক্ষ্মীনাৰায়ণে মোগলৰ লগত অভিসন্ধি কৰি মোগলৰ লগ হৈ লক্ষ্মীনাৰায়ণৰ ওপৰত এটা ক্ষমা কৰিব, পৰীক্ষিত নাৰায়ণৰ ওপৰত এটা জইণ্ট এক্সপেডিশ্যন চলালে। আৰু এই এক্সপেডিশ্যনৰ ফলত পৰীক্ষিত নাৰায়ণ যুদ্ধত ডিফিট হ'ল, আৰু তাৰপিছত তেওঁক ধৰি বান্ধি দিল্লীলৈকে লৈ গ'ল মোগলে, আৰু গোটেই এৰিয়াটো লক্ষ্মীনাৰায়ণ আৰু মোগল সাম্ৰাজ্যই তেওঁলোকৰ মাজত ডিভাইড কৰি লৈছিলে। তাৰপিছত পৰীক্ষিত নাৰায়ণৰ পুতেক বালি নাৰায়ণে আহোম সাম্ৰাজ্যত ৰিফিউজি হিচাপত পলাই গৈছিলে। তো আমি কোচ সাম্ৰাজ্যৰ বিষয়ে এইখিনিয়ে পঢ়িবলগীয়া বিষয়। তো আমি দৃঢ় বিশ্বাসী যে এইখিনিৰ দ্বাৰা গোটেই কোচ সাম্ৰাজ্যৰ পৰা আহিব পৰা কুৱেশ্যন কাভাৰ আপ হ'ব। তো আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। তো এতিয়া আমি আহিছোঁ কাছাৰী ডাইনেষ্টিলৈকে। কাছাৰীসকলে তেওঁলোকৰ যিটো ডিচেণ্ট, সেইটো ঘটোৎকচ যিজন ভীমৰ পুতেক আছিলে, এজন ৰাক্ষস আছিলে, তেওঁ হিড়িম্বাৰ পুত্ৰ আছিলে। ঘটোৎকচৰ পৰা কাছাৰীসকলে নিজৰ ডিচেণ্টটো ক্লেইম কৰে। তো এইটো কিমান দূৰ সত্য নাজানো, কিন্তু তেওঁলোকে ক্লেইম কৰে। ইয়াৰ উপৰি কাছাৰীসকলৰ যিজন ৰজা আছিলে বিচাৰপতিভা বুলি নাম, তেওঁ চুকাফাৰ সমসাময়িক আছিলে। তো আপোনালোকে চুকাফাটো জানে, চুকাফা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে। তো সেই চুকাফাৰ সমসাময়িক আছিলে কাছাৰী ডাইনেষ্টিৰ ৰজা বিচাৰপতিভা। ইয়াৰ উপৰি কাছাৰী সাম্ৰাজ্যক চুহুংমুঙে 1526 খ্ৰীষ্টাব্দত পৰাজিত কৰিলে। তাৰপিছত সেই পৰাজিত কৰাৰ পিছত চুহুংমুঙে কাছাৰী সাম্ৰাজ্য নিজ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা নাছিলে। তাৰ পৰিৱৰ্তে এটা এনুৱেল ট্ৰিবিউটৰ বিনিময়ত তেওঁলোকৰ অন্তৰ্গত ৰজা হিচাপত কাছাৰীসকলক ৰাজত্ব কৰিবলৈ দিছিলে, আৰু সেয়েহে তেতিয়াৰ পৰা কাছাৰীসকলক থাপিত সঞ্চিত ৰজা বুলি জনা গৈছিলে। 1531 খ্ৰীষ্টাব্দত কি হ'ল, কাছাৰীসকলে আহোমৰ যিটো হেগিমনি আছিলে, সেই হেগিমনিৰ বিপক্ষে এটা ৰিভল্ট সম্পন্ন কৰিছিলে, কিন্তু আহোম ডাইনাষ্টিয়ে সেই ৰিভল্টটো অপ্ৰেছ কৰিবলৈ সক্ষম হৈছিলে। আৰু সেই ৰিভল্টটোক লিড কৰিছিলে সেই সময়ৰ কাছাৰী ৰজা দেদচাঙে। আৰু চুহুংমুঙে 1534 খ্ৰীষ্টাব্দত দেদচাঙক যুদ্ধক্ষেত্ৰত হত্যা কৰিলে, বিহেদ কৰা মানে ডিঙি কাটি দিলে। তাৰপিছত কাছাৰীসকলে তেওঁলোকৰ কেপিটেল মাইবঙলৈকে শ্বিফ্ট কৰিলে। পোনপ্ৰথমে তেওঁলোকৰ কেপিটেল আছিলে ডিমাপুৰত। যেতিয়া 1534ত দেদচাঙক চুহুংমুঙে হত্যা কৰিলে, তাৰপিছত তেওঁলোকে কাছাৰীসকলে তেওঁলোকৰ ৰাজধানী ডিমাপুৰৰ পৰা মাইবঙলৈকে শ্বিফ্ট কৰিলে। আৰু এই মাইবং বৰ্তমানৰ যি মাহুৰ ৰিভাৰ অৰ্থাৎ মাহুৰ নদী, সেই মাহুৰ নদীৰ পাৰত অৱস্থিত। ইয়াৰ উপৰি 1562 খ্ৰীষ্টাব্দত কোচ সাম্ৰাজ্যই কাছাৰীসকলক সম্পূৰ্ণৰূপে পৰাভূত কৰি তাক নিজৰ অধীনলৈকে আনি ল'লে, আৰু আনি লৈ ৰজা নৰনাৰায়ণে কমল নাৰায়ণক, এই কমল নাৰায়ণ নৰনাৰায়ণৰ ভতিজাক আছিলে, কমল নাৰায়ণক তাৰ গভৰ্ণৰ হিচাপত এষ্টাব্লিছ কৰিলে। এই কোচ সাম্ৰাজ্যই যেতিয়া কাছাৰীসকলৰ ওপৰত নিজৰ আধিপত্য স্থাপন কৰিলে, তো তাৰ ফলত ভালেমান কোচ মানুহ সেই কাছাৰী এৰিয়াত নিজকে অধিষ্ঠিত কৰিলে,
আৰু সেই কোচ ছেটেলমেণ্টটোক দেহান বুলি জনা যায়। তো এইটো আগতে এক্সামত আহিছে, তো আপোনালোকে এইটো মনত ৰাখি থৈ দিব যে দেহান কি হয়। তাৰপিছত এজন কছাৰী ৰজা শত্ৰুদমনে, তেওঁৰ আন এটা নাম হৈছিলে যাচা নাৰায়ণ, তেওঁ কি কৰিছিলে, জয়ন্তীয়া ৰজা ধনামানিকক যুদ্ধত পৰাভূত কৰিছিলে আৰু তেওঁক যুদ্ধত পৰাভূত কৰি তেওঁৰ এই বীৰত্বৰ গাথা চিৰদিনলৈ অমৰ কৰি ৰাখিবৰ কাৰণে এটা টাইটেল এটা লৈছিলে আৰু সেই টাইটেলটোৰ আছিলে আছিৰ মৰ্দান বুলি। ইয়াৰ উপৰি শত্ৰুদমনে তাহানিৰ যি আহোম সাম্ৰাজ্য হৈছিলে সেই সাম্ৰাজ্যৰ ওপৰত আক্ৰমণ চলাইছিলে আৰু সেই আক্ৰমণত আহোম ৰজাক তেওঁ পৰাভূত কৰিছিলে আৰু সেই আহোমসকলক পৰাভূত কৰি তেওঁ প্ৰতাপ নাৰায়ণ নাম লৈছিলে। তো এইটো মনত ৰাখি থৈ দিব যে প্ৰতাপ নাৰায়ণ কাৰ আন এটা নাম আছিলে আৰু তেওঁ কি পৰিপ্ৰেক্ষিতত এই নামটো বা টাইটেলটো লৈছিলে। তাৰপিছত কাছাৰীসকলে তেওঁলোকৰ যি কেপিটেল আছিলে মাইবঙত, সেই মাইবঙৰ নামটো কীৰ্তিপুৰ হিচাপত চেঞ্জ কৰি দিলে, অৰ্থাৎ কীৰ্তিপুৰ হিচাপে তেওঁলোকৰ যিখন আগৰ কেপিটেল আছিলে মাইবং, তাক ৰিনেম কৰিলে। তো কাছাৰীসকলৰ বিষয়ে এইখিনিয়ে আছিলে। তো এইখিনি পঢ়িলে কাছাৰীসকলৰ বিষয়ে এক্সামত আহিব পৰা যিকোনো কুৱেশ্যন কাভাৰ আপ হ'ব বুলি আমি বিশ্বাসী। তো আজিলৈ ইমানখিনিয়ে আছিলে। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত লগ পাম। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানেই, ধন্যবাদ।